19 টকা, অন্যান্য ব্যৱসায়িক আয় 1000 টকা, সামৰণি মজুত মূল্য 11,83,998.60 পইচা, যান বাহনৰ আয় 1,19,240 টকা, সৰ্বমুঠ 73,12,757 টকা 80 পইচা। কৰি 34,08,469 টকা, ব্যৱসায়িক খৰচ 1,93,248 টকা, ব্যৱসায়িক খৰচ স্কুলীয়া চাউল 86,520 টকা, ব্যৱসায়িক খৰচ সৰিয়হ 39,205 টকা, মজুৰি 4,42,082 টকা, বীমা গুদামৰ 29,113.65 পইচা। 18 চনত আমাৰ এই পশ্চিম পুৰুষীয়া সমবায়খনে বিতপা অৱস্থালৈ গতি কৰিছিলে। সেই সময়ত মাননীয় বিধায়ক প্ৰসৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত এই অনুষ্ঠানতে পুনৰ প্ৰাণ পাই উঠিছে আৰু এই বছৰ সোণালী জয়ন্তী বৰ্ষ হিচাপে তেখেতৰ ফালৰ পৰা তেখেতে এই আমাৰ যিখন চোতাল বা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংলগ্ন এই ৰাস্তাখিনি তেখেতৰ দ্বাৰা আমাৰ ইয়াতে পকীকৰণ কৰা হৈছে আৰু তেখেতৰ পৰিয়ালৰ তৰফৰ পৰা এখন গেট তেখেতে আগবঢ়াব। ইতিমধ্যে কামৰ আগবাঢ়িছে আৰু তেখেতে আৰ্থিকভাৱেও আমাৰ বিল্ডিং নিৰ্মাণৰ কাৰণে তেখেতে। নমস্কাৰ। 1973 চনত পশ্চিম কলিয়াবৰত পশ্চিম পুৰুষীয়া সমবায় সমিতি নামেৰে এই সমবায় সমিতিখন গঠন হৈছিল আৰু এয়া আমাৰ সোণালী জয়ন্তী বৰ্ষ। এইবাৰ আজি 52তম বাৰ্ষিক সাধাৰণ সভা। এই সাধাৰণ সভাখনত আমাৰ অংশীদাৰী ৰাইজসকল যথেষ্ট সংখ্যক ৰাইজ ইয়াত আজি উপস্থিত হৈছে আৰু সকলোৰে সহযোগিতাত আমাৰ এই সাধাৰণ সভাখন ইয়াত অনুষ্ঠিত হ'ল। সাধাৰণ সভাত আমি যোৱাটো বৰ্ষত যিখিনি কাৰ্যব্যৱস্থা হাতত লৈছিলোঁ সেই কাৰ্যব্যৱস্থাখিনি আমি কিমানখিনি অগ্ৰগতি হৈছে সেই সম্পৰ্কত আমি ৰাইজক অৱগত কৰিছোঁ। যোৱা সাধাৰণ সভাত আমাৰ সিদ্ধান্ত হৈছিল যে আমি 30 বিঘা মাটি লিজত লৈ তাত ছাগলী ফাৰ্মৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমাৰ 30 বিঘা মাটিত আমাৰ নিজৰ ছাগলীৰ তাত ব্যৱস্থা কৰিছোঁ। ঘাঁহ ৰোপণ হৈছে, সেই ঘাঁহৰে আমাৰ ছাগলীৰ দানা প্ৰস্তুত হৈছে। আমি ইতিমধ্যে ছাগলী প্ৰায় 150 ছাগলীৰ ব্যৱস্থা তাত চলি আছে। আমি NCDC NLMৰ পৰা আমি প্ৰায় 60 লাখ টকাৰ লোন আবেদন কৰিছোঁ। আমাৰ 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই 60 লাখ টকাৰ ভিতৰত আমি 27 লাখ টকা আমি ছাবচিডি হিচাপে পাম। এইটো আমাৰ কাৰণে ভাল লগা কথা। আৰু বৰ্তমান সমবায় সমিতিখনে যোৱা 2012 চনত বেংক সেৱা প্ৰৱৰ্তন কৰি প্ৰায় 4,000 ব্যক্তিক আমি ইয়াতে লেনদেন কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছোঁ আৰু বৰ্তমান বেংকৰ অৱস্থা বৰ সন্তোষজনক।